এই ৰাতিপুৱাৰ দৃশ্য চাই লওক, মনোমোহা দৃশ্য। ফ্ৰেছ মৰ্ণিং অক্সিজেন পোৱা যায় ৰাতিপুৱা খোজ কাঢ়িবলৈ গ'লে। আপোনালোকেও খোজ কাঢ়িব, স্বাস্থ্যৰ পক্ষে ভাল। গুড মৰ্ণিং গাইজ। সদায় ৰাতিপুৱা 4 বজাৰ লগে লগে খোজ কাঢ়িব যাওঁ। এয়া ৰাতিপুৱাৰ দৃশ্য, মনোমোহা দৃশ্য, প্ৰাকৃতিক সৌন্দৰ্যৰে ভৰিপূৰ্ণ। এতিয়া আহোঁ ৰেচিপি এটাৰ মাজলৈ। তিল দি কেনেকৈনো মই মাছৰ তৰকাৰীখন বনালোঁ লাওৰে সৈতে। ভিডিঅ'টো সম্পূৰ্ণভাৱে আৰু স্কিপ নকৰাকৈ চাই যাওক। আজি লৈ আহিছোঁ আপোনালোকৰ মাজলৈ এটা লাও ৰেচিপি। ইয়াৰ কাৰণে চাওকচোন লাও। আজি এই লাওটো বনাম মাছেৰে সৈতে। এই গছৰ পৰা ছিঙি আনিছোঁ। গছৰ বস্তুৰ এটা সোৱাদেই বেলেগ, আৰু লগে লগে ছিঙি আনি লগে লগে খোৱাৰ এটা মজাই বেলেগ। দেৰি নকৰি ৰেচিপিটো আৰম্ভ কৰোঁ। এতিয়া লাওটো কাটি লওঁ। লাওখিনি এনেদৰে ডাঙৰ ডাঙৰকৈ কাটি ল'লোঁ। এতিয়া মই কুকাৰ এটাত বইল হ'বলৈ দিম। ইয়াত কুকাৰ এটাত বহুৱাই দিলোঁ মই লাওখিনি কাটি। ইয়াতে নিমখ দিছোঁ 1 চামুচ আৰু অলপ পানী দিছোঁ। এটা চিটি আহিবলৈ দিম। আজি লাও বনাম মাছেৰে সৈতে। ইয়াৰ কাৰণে মাছ লৈছোঁ 3 পিচ মূৰেৰে সৈতে। এয়া পুঠি মাছ কেইটামান লৈ লৈছোঁ। মাছখিনি মই প্ৰথমতে ফ্ৰাই কৰি লওঁ। এয়া মাছখিনি ফ্ৰাই হৈ গ'ল। এতিয়া মই নমাই লওঁ। কেৰাহীটোত অলপ তেল গৰম হৈ দি দিলোঁ। এতিয়া পাঁচফোৰণ দিছোঁ 1 চামুচ আৰু দি দিছোঁ গোটা জিৰা চামুচ দি দিছোঁ। পিঁয়াজ দিছোঁ আৰু নহৰু আৰু কেঁচা জলকীয়া 4টা দি দিছোঁ কাটি। এইখিনি অলপ ৰং সোমোৱা হ'বলৈ দিম। এইখিনি অলপ ৰং চুঙা হৈছে। এতিয়া ইয়াত বইল কৰি থোৱা লাওখিনি দি দিম। ইয়াতে এতিয়া নিমখ দিম 1 চামুচ। তাৰপিছত জলকীয়াৰ গুড়ি দিছোঁ 1 চামুচ, যিহেতু অলৰেডি কেঁচা জলকীয়া দিছোঁৱে। হালধি গুড়ি দিছোঁ 1 চামুচ। সেইখিনি এনেদৰে তলফল কৰি লৰাই দিম। ইয়াতে এতিয়া ফ্ৰাই মাছখিনি ইয়াত দি দিম। আৰু এটা কি দিম মানে বেয়াৰ আচাৰ ইংলিছটো হ'ল এয়া তিল। এনেদৰে মিক্সিত মাৰি লৈছোঁ। ইয়াত আদা নহৰু দি দিছোঁ একেলগে। এইখিনি ইয়াতে দি দিলোঁ। সেইখিনি এতিয়া উতলিবলৈ দিম প্ৰায় 10 মিনিট সময়। এতিয়া 10 মিনিট হৈ গ'ল। তিল দিয়া লাও আৰু মাছৰ আঞ্জাখন পিছে কেনেকুৱা গ্ৰেভি হৈছে এনেকৈ এবাৰ ট্ৰাই কৰি চাওঁচোন। ভিডিঅ'টো ভাল লাগিলে লাইক কৰিব, শ্বেয়াৰ কৰিব, কমেণ্ট কৰিব আৰু মোৰ চেনেল যদি নতুনকৈ চেনেলটো ছাবস্ক্ৰাইব কৰিব, লগতে ফেচবুক পেজতো ফ'ল' কৰিব। ধন্যবাদ। জয় আই।